আমি বিজনী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 2010 চনৰ পৰা ৰংজালী বিশাগু আমি উদযাপন কৰি আহিছোঁ বিজনী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু এইবাৰ আমি 16তম যে আমাৰ ৰংজালী বিশাগু ফেষ্টিভেল এইটো আমি আজি দুদিনীয়া কাৰ্যসূচী লৈ আমি ইয়াতে পালন কৰি আছোঁ আৰু আমি ইয়াৰ দ্বাৰা এটা ব্যতিক্ৰম আমি অনুষ্ঠান আয়োজন কৰিছোঁ যোৱা 3 বছৰৰ পৰা এবাৰ 4তম আমাৰ জনগোষ্ঠীয় প্ৰদৰ্শনী এইটো আমি আয়োজন কৰিছোঁ আমাৰ 14টা শাখা সমিতি আছে আমাৰ আঞ্চলিক এপছৰ আণ্ডাৰত আৰু এই 14টা শাখা সমিতিবিলাকে বেলেগ বেলেগ সুকীয়া টপিক লৈ বিষয় লৈ ইয়াতে প্ৰদৰ্শনী চলি আছে আমাৰ যিমান বড়োৰ পৰম্পৰাগত আমাৰ জনগোষ্ঠীয় প্ৰদৰ্শনী কিবা আছে এইটো আমি দেখুৱাবৰ কাৰণে আমি অনুৰোধ জনাই ওলাইছোঁ আৰু আমি ইয়াৰ দ্বাৰা এটা চিন্তা কৰা হৈছে যে আমাৰ ইয়াত বিহুস্থলীত জাষ্ট খালি বিহু চাই বা বিহু নাচি নাযায় আমাৰ নৱপ্ৰজন্মই আমাৰ বহুত জনগোষ্ঠীয় আমাৰ বস্তুবিলাক হেৰাই গৈ আছে আমি পাহৰি গৈছোঁ সেইবিলাক যাতে আমাৰ নৱপ্ৰজন্মই এই বিহু উদযাপন কৰাৰ লগতে আমাৰ বিহু নাচি বা ইয়াতে বিহুত আমাৰ উপভোগ কৰি যাতে নাযায় ইয়াৰ পৰা কিবা এটা লৈ যায় কিবা এটা নলেজ ইয়াতে পৰা যাতে লৈ যায় আমাৰ বিহুস্থলীৰ পৰা এনে যাতে গুচি নাযায় কিবা এটা লৈ যাব পাৰিব এটা নহয় এটা নতুন বস্তু ইয়াতে লৈ যাব পাৰিব সেই চিন্তাধাৰাৰে আমি এই আয়োজন কৰা হৈছে প্ৰদৰ্শনী অনুষ্ঠানটো আৰু বহুত ৰাইজৰ সঁহাৰি পাইছোঁ যোৱা বছৰত কিমান ৰাইজে ইয়াত আহিছিলে এইবাৰ আমি খুব ভাল পাইছোঁ যোৱাৰ পাতকৈ ডাবল মানুহ ইয়াতে অংশগ্ৰহণ কৰিছে আৰু ইয়াত চাবলৈ আহিছে বহুত ঠাইৰ পৰা বিজনী চাব ডিভিজন বা বিজনীৰ বাহিৰৰ বড়ো ৰাইজেও ইয়াতে চাব আহিছে কেনেকৈ বিহু পাতে বিজনী আঞ্চলিক এপছই চাব আহিছে কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ বিজনী অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজসকলেও যাতে আমাৰ ইয়াত বিহুস্থলীত আহি যাতে প্ৰদৰ্শনীটো চাই আৰু আমাৰ যি পৰম্পৰা জনগোষ্ঠীয় যি বস্তুবিলাক আমি ইয়াতে দেখাব পাৰিছোঁ না নাই কিবা আধৰুৱা থাকিল নেকি এইটো আমাক এডভাইচ দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ ইয়াত আমাৰ 14টা শাখা সমিতিয়ে বেলেগ বেলেগ টপিক লৈ ইয়াতে প্ৰদৰ্শনী চলি আছে আমাৰ কাপোৰ বনোৱা বড়োৰ আমাৰ বড়োৰ শাক পাচলি ইয়াত আমাৰ বিহুটো সংক্ৰান্তি বিহু কেনেকৈ পালন কৰে 7 দিনীয়া বিহু কেনেকৈ পালন কৰে এইটো আমি দেখুৱাইছোঁ বড়োৱে কেনেকুৱা পদ্ধতিৰে মাছ মাৰিছিল এইবিলাক আমি দেখুৱাইছোঁ আৰু আমাৰ বড়োৱে চাউলক মেচিনত দি পেলাই বা ক'ৰবাত মেচিনত দি পেলাই চাউল ওলোৱা নাছিল মানে আমাৰ নিজে ঘৰতে ধানৰ পৰা চাউল ওলাই আমি চাউল বনাইছিলোঁ আৰু এই চাউলৰ দ্বাৰা আমি কি বনাব পাৰোঁ এইটো আমি দেখুওৱা হৈছে আৰু আমাৰ বড়োৱে যোৱা 2 বছৰত জিআই পোৱা হ'ল 21টা আইটেমৰ এই 21টা আইটেমত যে জিআই পাইছে এইটো আমি প্ৰদৰ্শনীত দেখাইছোঁ আৰু আমাৰ বড়োৰ পৰম্পৰাগত যি বিয়া এইটো হাতাচুনি হাবা বুলি কৈছিল সেই হাতাচুনি হাবা আজিৰ প্ৰজন্মই মানে বিয়া নহয় বুলি ভাবে এইটো বিয়াৰ নিয়ম নহয় বুলি ভাবে কিন্তু আমি এইটো হাতাচুনি যে বড়োৰ পৰম্পৰা বিয়াৰ নিয়ম এইটো দি হাতাচুনি বিয়া কৰিছিল এইটো আমি দেখুৱাইছোঁ ইয়াতে বিজনী কলেজে দেখুৱাই আছে আৰু আমাৰ যিমান বাঁহৰ বনাই আমাৰ ঘৰত ব্যৱহাৰ কৰিছিল আমাৰ খেতি পথাৰত আমাৰ ৰান্ধন ঘৰত বাঁহ দি বস্তু বাহিনী বনাই আমি সংসাৰ খাইছিলোঁ এইটো আমি দেখুৱাইছোঁ 115টা আইটেমত বাঁহৰ বনোৱা বস্তুবিলাক আমি ইয়াতে দেখুৱাইছোঁ আৰু আমাৰ বহুত আছে বড়োৰ ঘৰত কি থাকে বড়োৰ মানে মাঘ বিহু কেনেকৈ পালন কৰে আমাৰ সংক্ৰান্তি কেনেকৈ পালন কৰে এইবিলাক আমি দেখুৱাইছোঁ আৰু আমাৰ যিটো ইৰি চিল্ক পোকাৰ পৰা আমি ইৰি চিল্ক যিটো বনাই মানে ইন্দিজি বুলি কয় ইন্দিজি বনোৱালৈকে কেনেকুৱা পদ্ধতিৰে বনায় এইটো আমি দেখুওৱা হৈছে আৰু 14টা আইটেমত এনেকৈ আমি প্ৰদৰ্শনী অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু অহা বছৰো আমি আয়োজন কৰিম যাতে সকলো ৰাইজে আমাক সহায় কৰে আৰু আহি যাতে প্ৰদৰ্শনীটো চাই যায় আৰু আমাক এডভাইচ দিয়ে এইটো আমি আপোনাৰ চেনেলৰ দ্বাৰা সকলো ৰাইজক সকলো জাতি জনগোষ্ঠীৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ
যোৱা বছৰতে ঘোষণা কৰিছিলে 10,000 বড়ো যুৱতীৰ দ্বাৰা বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিম বুলি, কিন্তু আজিলৈকে বাস্তৱত কৰা নাই। আৰু এইকাৰণে আমি অনুৰোধ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটো বাস্তৱ ৰূপে ৰূপায়ণ কৰক আৰু এইবাৰ যাতে 2025 চনতে এইটো বাগুৰুম্বাক 10,000 বাগুৰুম্বা প্ৰদৰ্শনীটো দেখুৱাওক। আৰু আমি এইটো জাষ্ট দেখুৱাবৰ নামত দেখুৱাটো আমি বিচৰা নাই। যোৱা ঝুমুৰ ডেন্স হ'ল, কিন্তু গিনিছ ৱৰ্ল্ড ৰেকৰ্ড নহ'ল। সেইকাৰণে আমাৰ বাগুৰুম্বাই যিটো চবতকৈ পুৰণি আমাৰ জনগোষ্ঠীয় যিটো ডেন্স বাগুৰুম্বা, আমাৰ নেশ্যনেল ডেন্স, এইটো যাতে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা পৰ্যন্ত যাতে লৈ যায়, তো আমি অনুৰোধ কৰিছোঁ যাতে প্ৰদৰ্শনীৰ নামত যাতে 10,000 12,000 এনেকুৱা আমাৰ নাচনীবিলাকক নাচিবা দি যাতে ৰাইজৰ আগত মাত্ৰ নেদেখুৱায়, এইটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ড হ'ব লাগিব, এইটো আমি অনুৰোধ কৰিছোঁ।